দুভাগত বিভক্ত বজালী জিলা কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ পাছতে বিসম্বাদে দেখা দিছে। গুপ্তমণি শৰ্মাক সভাপতি দায়িত্ব দিয়াৰ পিছতে অগ্নি শৰ্মা হৈ পৰিছে একাংশ। বিলাসী হোটেলত সভাপতিৰ দায়িত্ব লওঁতে ৰাজীৱ ভৱনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কংগ্ৰেছৰ সভাপতি নিযুক্তিত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। তৃণমূল কৰ্মীৰ অজ্ঞাতে গুপ্তমণি শৰ্মাক দায়িত্ব দিয়াৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকলে। প্ৰথম কথা দুখিত বজালী জিলা কংগ্ৰেছ কমিটি হিচাপে বা ব্লক কংগ্ৰেছ কমিটি হিচাপে মই 2001 চনৰ পৰা কংগ্ৰেছ কৰি আছোঁ। আজি 25 বছৰ হ'ল, কোনো দলত যোৱা নাই। আজি যিটো দেখিলোঁ যে সভাপতিজন দিছে, ময়ে গম পোৱা নাই। মই মণ্ডলৰ সম্পাদক, ব্লকৰ ছেক্ৰেটাৰী, ময়ে গম পোৱা নাই। বা সভাপতি হৈ আহি সম্পাদক কি কৰিছে কি কৰা নাই মোক কোনো জনোৱা নাই। মইতো গম পোৱা নাই সেই বিষয়ে। গতিকে গম পাব লাগিলে কি কৰিব লাগিব? এজন সভাপতি যদি পাব লগা হয় আমি কি কৰিব লাগিব? মণ্ডলৰ পৰা আহিব লাগিব, ব্লকত মিটিং এৰেঞ্জ কৰিব লাগিব, অবজাৰ্ভাৰ আহিব, আমি পেনেল পঠাম। সেইমতে যদি সভাপতিটো হ'লহেঁতেন আজি আমাৰ এই ধৰ্মঘট অৱস্থান কৰিব লগা পৰিৱেশ নহয়। আৰু ধৰ্মঘট কৰিব লগাৰ কাৰণে আমিও দুখিত। আমি এটা বিচাৰোঁ যে ওপৰ মহলে গৌৰৱ গগৈ ডাঙৰীয়াক আমি সন্মান কৰোঁ। গৌৰৱ গগৈৰ নেতৃত্বত এখন নতুন প্ৰগতি কংগ্ৰেছ গঢ়ি উঠিছে অসমত। আমি ভাবিছোঁ যে 26ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। আমি সেই আশা সপোন বান্ধি আজি ইয়াত থিয় হৈছোঁ। কিন্তু তাৰ মাজত যে এনেকুৱা হ'ব পালে তাৰ কাৰণে আমি দুখিত। গতিকে আমি ওপৰ মহলক গৌৰৱ গগৈ ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আপুনি অবজাৰ্ভাৰ পঠাওক, ইয়ালৈ পঠাই এটা সুমীমাংসা সুব্যৱস্থা কৰক। তাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। এইখিনি মোৰ ক'ব। দুটা ভাগত বিভক্ত, ঠিক বিভক্ত হোৱা বুলিও ক'ব লাগিব, নোহোৱা বুলিও ক'ব লাগিব। যিটো বিভক্ত বুলি কৈছে আপোনালোকে, তেখেতৰ লগত কিজানি গোটেই মণ্ডল কংগ্ৰেছ কমিটি নাই মই জানাত। আজি বিভক্ত যদি হ'লে হয়, তেখেতে আজি যদি সঁচাকৈ আমাৰ জিলা কংগ্ৰেছৰ কাম কৰিব আহিছে, আজি আমাৰ ৰাজীৱ ভৱন আছে ইয়াত আহি আজি তেখেতে মিটিং কৰিব লাগিছিল। কিন্তু তেখেতে মিটিং কৰিছে বিবাহ ভৱনত। বিবাহ ভৱনটো কি মানে বিয়া পাতে, খায়, এইবিলাকে কৰে, ফূৰ্তি কৰে। আমিতো ফূৰ্তি কৰা নাই, স্থায়ী কৰে। সেইটোৱে কথা, সেইটো তেখেতসকলে জানিব। আমি তেখেতসকলে উত্তৰটো ল'ব। আমি জানো কি আমি বজালী জিলা কংগ্ৰেছৰ এইটো ৰাজীৱ ভৱন, আমি গোটেই সমগ্ৰ বজালীখিনি আমি এক হৈ আমি 26ত নিৰ্বাচন অৱহিত হ'ব লাগে আৰু নিৰ্বাচনত যুঁজিব লাগে। এটা MLA লাগে আমাক, আমি এইখিনি জানো। আপোনালোকৰ বিষয় পাবক বাদ দি কোনে কৰিলে আচলতে সেইটো NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।